শিক্ষকে পাইছে, চাকৰিয়ালে পাইছে, এইবিলাক বিভিন্ন তথ্য আমাৰ হাতত আছে। পুলি কোনে পায় জানে? নাৰ্চাৰীয়ে পুলি পায়, নাৰ্চাৰীবিলাকত পুলি যায়, নাৰ্চাৰীবিলাকত কোনো ধৰণৰ হেৰি নোহোৱাকৈ যায়, হাজাৰ হাজাৰ পুলি যায়। ঠিক তেনেকৈ এই কৃষি বিভাগতো আমি ধৰি আছোঁ খুব সোনকালেই। কৃষি বিভাগৰ যিজন বিষয়া আছিলে সেই সময়ত নোডেল অফিচাৰ, তেওঁক আমি কৈ থ'লোঁ তেওঁৰ এখন নাৰ্চাৰী আছে, সেই নোডেল অফিচাৰকো কিন্তু আমি সোধাই নেৰিম। আমি সোনকালে আহি আছোঁ, জলসিঞ্চন বিভাগৰ আমি আহি আছোঁ, আমি অন্যান্য প্ৰতিটো বিভাগত এই দুৰ্নীতি কেলেংকাৰী ফাদিল কৰিম। আৰু আজি এই যি পৌৰসভাৰ কেলেংকাৰীৰ কথা আমি উজাগৰ কৰিছোঁ, এই কেলেংকাৰীক একমাত্ৰ মই ৰাইজৰ দলৰ নহয়, মই সাংবাদিক বন্ধুসকলৰো দিহা পৰামৰ্শ বিচাৰিছোঁ, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আপোনালোকেও তাত গৈ সম্পূৰ্ণৰূপে এইসমূহ দুৰ্নীতি নাইকিয়া কৰিবলৈ আপোনালোকে ব্যৱস্থা কৰক। আৰু আমি এখন নিকা পৌৰসভা অনাগত সময়ত গঢ়িব লাগিব। সোনকালে পৌৰসভাৰ নিৰ্বাচন পাতিবলৈ মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, সোনকালে দাবী জনাইছোঁ পৌৰসভাৰ নিৰ্বাচন পাতক আৰু আমি এখন নিকা স্বচ্ছ আৰু এখন জনগণৰ ৰাইজৰ দলৰ এখন পৌৰসভা আমি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে আচলতে ৰাইজে প্ৰকৃত ইয়াৰ পৰা ন্যায় পাব।